যি মহিলাই এইকেইটা কাম কৰে সেই মহিলাৰ ঘৰত কেতিয়াও অভাৱ অনাটন বা বেয়া দিন নাহে। আপুনি যদি এগৰাকী মহিলা ভিডিঅ'টো আপোনাৰ বাবে। আপুনি যদি এইকেইটা কাম কৰে আপোনাৰ ঘৰলৈ কেতিয়াও বেয়া দিন নাহে। প্ৰত্যেকগৰাকী মহিলাই বিচাৰে যে তেওঁৰ ঘৰখন ধনী হওক, ভাল হওক। আচলতে প্ৰত্যেকগৰাকী মহিলাই বুলি নহয়, সকলো মানুহে বিচাৰে নিজৰ ঘৰখন ভাল হওক। তেনে ক্ষেত্ৰত আপুনি যদি এগৰাকী মহিলা ভিডিঅ'টো আপোনাৰ বাবে। কাৰণ আমাৰ হিন্দু ধৰ্মত কি হয়, মহিলা এগৰাকীক মা লক্ষ্মীৰ স্থান দিয়া হয়। তেনে ক্ষেত্ৰত মহিলা এগৰাকীয়ে যি কাম কৰিব সেই কামে এখন ঘৰলৈ ভাল দিন আনে, আৰু মহিলাগৰাকীয়ে যি কাম কৰে সেই কামেই এখন ঘৰলৈ বেয়া দিন আনে। গতিকে মহিলাগৰাকীৰ ওপৰত সকলোবোৰ নিৰ্ভৰ থাকে। গতিকে আপুনি আপোনাৰ ঘৰখনৰ আৰ্থিক দিশটো ওপৰলৈ লৈ যাব নে তললৈ আনিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আপুনি যদি এইকেইটা কাম কৰে আপোনাৰ ঘৰত ভাল দিন আহে। আচলতে মই পৰাপক্ষত আপোনালোকক কি কৰিলে বেয়া দিন আহে সেইটো কৈ থাকোঁ, কিন্তু আজি মই ক'ম মহিলাসকলেনো কি কৰিলে ভাল দিন আহে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিব লওক মহিলাসকলে কি কাম কৰিলে এখন ঘৰত মা লক্ষ্মী আহে। তাৰে প্ৰথম কথাটো হৈছে যি মহিলাই ৰাতিপুৱাই শুই উঠে, সূৰ্য উদয় হোৱাৰ আগতেই শুই উঠে, তেনে মহিলাৰ ঘৰত মা লক্ষ্মী কিন্তু সদায় আহে। যিটো আমাৰ সূৰ্য উদয় হোৱাৰ আগৰ সময়খিনি 3টাৰ পৰা 4টা বজা, এই সময়খিনি কি হয়, দিব্য শক্তি যিটো সেইটো খুব বেছি সক্ৰিয় হৈ থাকে আৰু সেই সময়খিনিত দেৱী দেৱতাসকল ঘূৰি থাকে। আৰু সেই সময়খিনিত যদি কোনোবা মহিলাই বিচনাখন ত্যাগ কৰিছে, বিচনাখন ত্যাগ কৰি তেওঁ নিজৰ ঘৰখন চাফ চিকুণ কৰিছে, পূজা পাতল কৰিছে, সেই ঘৰত মা লক্ষ্মী সদায় আহে। দ্বিতীয়টো হৈছে যি মহিলাই নিজৰ স্বামীক ভাল ব্যৱহাৰ কৰে তেনে মহিলাৰ ঘৰত মা লক্ষ্মী সদায় আহে। এতিয়া বহু মহিলা এনেকুৱা আছে স্বামীৰ যেতিয়া আৰ্থিক অৱস্থা বেয়া হয়, স্বামীক ইমানেই বেছি বেয়া কথা শুনায়, ইমানেই ককৰ্থনা কৰে যে শুনিবলৈ বেয়া লাগি যায় বা ওচৰে পাজৰে মানুহেও শুনিবলৈ নোৱাৰে। তেনে ক্ষেত্ৰত সেই মহিলাৰ ঘৰত কিন্তু সদায় আৰ্থিক সংকট হয়, সেই মহিলাৰ ঘৰত ভাল দিন কেতিয়াও নাহে। তৃতীয়তে হৈছে যি মহিলাই গুৰু গোহাঁই নামানে। এতিয়া আপোনালোকে হয়তো কোৱা শুনে বহুতে যে এই বোৱাৰীগৰাকীয়ে গুৰু গোহাঁই নামানে দেই। গুৰু গোহাঁই নামানে কি? যি মহিলাই শাহু শহুৰক সন্মান নকৰে, ঘৰলৈ অহা অতিথিক সন্মান নকৰে, আনকি ভগৱানকো পূজা অৰ্চনা নকৰে, কেৱল মাত্ৰ নিজৰ মতে কাম কৰে, দেৰিকৈ শুই উঠে, তেনেকৈয়ে পাকঘৰত সোমাই ভাত বনায়, তেনেকৈয়ে খায়, ল'ৰা ছোৱালীক খুৱায়, সন্তানক খুৱায়, মহিলাগৰাকী কিন্তু তেনেকৈ সুখী থাকে। কিন্তু এই যে সুখী হৈ আছে সেই সুখখিনি কিন্তু বহুত বেছি দিনৰ কাৰণে নাথাকে। কাৰণ যিখন ঘৰত ইমান বেছি এটা লেতেৰা পৰিৱেশ থাকে সেইখন ঘৰত নিগেটিভিটি অৱশ্যে থাকে, আৰু যিখন ঘৰত নিগেটিভিটি থাকে সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে। গতিকে আপুনি এগৰাকী যদি মহিলা জনা উচিত যে কিছুমান নিয়ম থাকে, সেই নিয়মখিনি জনা উচিত। আপুনি গোটেইখিনি পালন কৰিব নোৱাৰিলেও আপুনি ৰাতিপুৱা সোনকালে শুই উঠিব চেষ্টা কৰক, স্নান কৰি আপুনি পাকঘৰত সোমাওক। এই সৰু সৰু নীতি নিয়মখিনি যিমানে মানিব সিমানে ভাল, আৰু যিমানে নামানিব সিমানে আপোনাৰ কাৰণে বেয়া। এতিয়া হয়তো বহুতে ভাবিব ওচৰে পাজৰে আপোনাৰ থাকিব পাৰে কোনোবা তেনেকুৱা যে একো নীতি নিয়ম নামানে কিন্তু তেওঁলোকৰ বৰ্তমান ভাল হৈ আছে। কিন্তু বিশ্বাস কৰক এতিয়া ভাল হৈ আছে, কেইবছৰমান পিছত হ'লেও তেওঁলোকৰ বেয়া হ'বই। কিন্তু এই যে বেয়াটো হ'ব তেওঁলোকে নিজেও গম নাপাব, তেওঁলোকে যে এই কৰ্মখিনি কৰিলে সেইখিনিৰ কাৰণে যে হৈছে, বা তেওঁলোকে কথাবোৰ উৰুৱাই দিব। কাৰণ আজিকালি মানুহে বেছিভাগে উৰুৱাই দিয়ে এই নীতি নিয়মসমূহ। গতিকে আপুনি যদি বিশ্বাস কৰে আধ্যাত্মিক শক্তিৰ ওপৰত তেনে ক্ষেত্ৰত আপুনি এই উপায়খিনি বা এই কামখিনি কৰিলে আপোনাৰ ঘৰলৈ ভাল দিন আহিব।